ছাত্ৰ ছাত্ৰীসকল এইটো হ'ব তোমালোকৰ বহুপদ অধ্যায়টিৰ অষ্টমটি খণ্ড আজিৰ খণ্ডটিত আমি অনুশীলনী 2.4 ত থকা উৎপাদক বিশ্লেষণৰ বিষয়ে পঢ়িম উৎপাদক বিশ্লেষণ আমি দুটা পদ্ধতিৰে কৰিব পাৰো প্ৰথমটো হৈছে মধ্যম পদ বিভাজন আৰু দুই নম্বৰটো হৈছে উৎপাদক উপপাদ্য কিন্তু আমি যেতিয়া এই অধ্যায়টো পঢ়িম আমি তেতিয়া মধ্যম পদ বিভাজনৰ কথাই পঢ়িম মধ্যম পদ বিভাজনৰ পদ্ধতিটোৱে আমি ব্যৱহাৰ কৰিম কিয় কাৰণ মধ্যম পদ বিভাজন পদ্ধতিটো তুলনামূলকভাৱে উৎপাদক উপপাদ্যৰ কৈ বেছি সহজ সোৱা তোমালোকৰ উদাহৰণ 13 টো কি দিয়া আছে যে এই বহুপদটো দিছে এইটো তোমাক কি কৰিব দিছে উৎপাদক বিশ্লেষণ কৰিব দিছে আৰু আমি উৎপাদক বিশ্লেষণ কৰোতে কোনটো পদ্ধতি ব্যৱহাৰ কৰিম এইমাত্ৰ কলো মধ্যম পদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰিম এতিয়া সেই পদ্ধতিটো কেনেকৈ কৰিম আমি সেইটো তোমালোকে ভালদৰে বুজি ল'ব লাগে স্টেপ ওয়াইজ প্ৰথম স্টেপটো কি কৰিম নেক্সটটো কি কৰিম তোমালোকে ভালদৰে চাই যাবা বুজি যাবা তেতিয়া তোমালোকে পাৰিবা সো আমাক দিয়া আছে হেতু লিখি লৈছো যেটো দিয়া আছে 6x² + 17x + 5 আমি ফার্স্ট কাম কি কৰিম সোৱা আটাইতকৈ ডাঙৰ x ৰ ওপৰত ঘাত থকা কোনটো আছে x² আছে তাৰ লগত যেটো সংখ্যা আছে তাৰ লগত কি সংখ্যা আছে আমাৰ 6 আছে হয়নে নাই আৰু একদম শেষত যত x নাই তাত কি সংখ্যা আছে 5 আছে আমি কি কৰিম এই প্ৰথম সংখ্যাটোৰ লগত এই শেষৰ সংখ্যাটো কি কৰিম পূৰণ কৰিম ফাৰ্স্ট মনত থাকিব ফাৰ্স্ট স্টেপটো হৈছে আমি x² ৰ লগত যেটো সংখ্যা আছে আৰু লাষ্টত যেটো এটা ধ্ৰুৱক দিয়া আছে সেই দুটা আমি কি কৰিম পূৰণ কৰিম তো 6 আৰু 5 যেতিয়া আমি পূৰণ কৰিম তেতিয়া আমি কিমান পাম 30 পাম হয়নে নাই মই ইয়াতে স্টেপবোৰ লিখি গৈছো তো আমি ফাৰ্স্ট স্টেপত কি কৰিম 6 ইনটু এই দুটা সংখ্যা পূৰণ কৰি যিমান পাম হেতু লিখি লম 30 তাৰ নেক্সট স্টেপটোত আমি কি চাম যে যি দুটা সংখ্যা আমি পূৰণ কৰিছিল সেই দুটা সংখ্যাৰ আগত কি কি চিন আছে 6 ৰ আগত একো চিন নাই মানে তাৰ আগত কি আছে এটা প্লাস আছে 5 ৰ আগত কি চিন আছে প্লাস আছে এতিয়া প্লাস আৰু প্লাস পূৰণ কৰিলে কি হয় তোমাৰ প্লাস হয় তো আমি নেক্সটটো কি কৰিব লাগে আমি চিন দুটা পূৰণ কৰো যি দুটা চিহ্ন আমাক দিয়া আছে সেই দুটা আমি পূৰণ কৰি লওঁ তো আমাক প্লাস আছিলে পূৰণ কৰোতে আমি কি পালো প্লাস এতিয়া এই প্লাসটো কি বুজাব এই প্লাস চিনটো আমাক কি বুজাই আছে সোৱা এতিয়া তুমি আমি এই দুটা পূৰণ কৰি পালো 30 এই 30 টো এনেকুৱা দুটা সংখ্যাত ভগাব লাগে ভালদৰে শুনিবা এই 30 টো এনেকুৱা দুটা সংখ্যাত ভগাব লাগে যি দুটা সংখ্যা পূৰণ কৰিলে পাম আমি কিমান 30 আৰু সেই একে দুটা সংখ্যাই আমি যোগ কৰি দিলে কিমান পাম মাজৰ সংখ্যাটো পাব লাগিব মানে মাজত কিমান দিয়া আছে 17 মানে 17 পাব লাগিব ঠিক আছে মই কি কলো যে সেই 30 সংখ্যাটো আমি এনেকৈ ভগাম দুটা সংখ্যাত যি দুটা সংখ্যা পূৰণ কৰিলে কি হ'ব 30 পাম আকৌ যোগ কৰি দিলে সেই দুটা সংখ্যা কিমান পাম আমি 17 মানে মাজৰ পদটো পাব লাগিব সেই কাৰণে এই পদ্ধতিটোৰ নাম কি মধ্যম পদ বিভাজন মাজৰ পদটো আমি ভাগ কৰি দিম ঠিক আছে এতিয়া এই যোগ চিনটো কি বুজাইছে সোৱা আমি 32 যেতিয়া কৈছো যে দুটা সংখ্যাত ভগাম যি দুটা সংখ্যা পূৰণ কৰিলে 30 পাম কিন্তু লগতে কি হ'ব লাগিব সেই দুটা সংখ্যা যোগ কৰিলে 17 পাম আমি কি কৈছো যোগ কৰিলে 7 কিয় যোগ কৰিলে 17 কৈছো কাৰণ কিয় বিয়োগ কৰিলে 17 বুলি কোৱা নাই যোগ কৰিলে 17 কৈছো কাৰণ এই দুটা আমি পূৰণ কৰাৰ ফলত কি পাইছিলো প্লাস পাইছিলো বুজি পালা সেই প্লাস চিনটোৰ কি অৰ্থ ঠিক আছে এতিয়া আমি এই 30 সংখ্যাটো ভগাব লাগিব তেনেকৈ হয়নে তো ভগাবৰ কাৰণে আমি কি কৰিম সোৱা তাৰ মানে আমি 3 নম্বৰ স্টেপটো কি কৰিব লাগিব যেটো সংখ্যা পাইছো হেতুক আমি ভগাব লাগিব দুটা সংখ্যাত আমি ভগাম কেনেকৈ আমি ভগাওতে কি কৰিম তাক আটাইতকৈ সৰু সংখ্যাই দি হৰণ দি যাম একেৰে হৰণ দিলেতো লাভে নাই একেৰে দিলে 30 টাইমছে যাব গতিকে হেতুৰ কোনো অৰ্থ নাই একতকৈ ডাঙৰ 2 দিলো 2 ৰে এটুক বাৰ যাবনে নাই যাব কিমান হ'ব 15 যদি 2 ৰে বাৰ নগল হয় তেতিয়া কিহে দি দিলো হয় আমি 3 ৰে দিলো হয় আমাৰ 2 ৰে যাব গতিকে আমি 2 ৰে দিছো 15 এতিয়া 15 ক 2 ৰে যাব নেকি আমি সৰুৰ পৰা চাই যাম 2 ৰে যাব নেকি নাযায় আমি কিহেৰে দিব লাগিব 3 ৰে দিলো 5 ক আকৌ ইয়েৰে যাব নেকি 3 ৰে যাব নেকি নাযায় 5 ক শেষত আমি 1 পাব লাগিব তেতিয়ালৈকে আমি কৰি থাকিম ঠিক আছে কি কৰিলো আমি সংখ্যাটো লৈছো তাক আটাইতকৈ সৰু সংখ্যাৰ পৰা আমি হৰণ কৰি একেৰে যায় কিন্তু একেৰে কৰি একো লাভ নাই আমি কি কৰিম 2 ৰে কৰিম 15
তাৰপিছত 15টোক আকৌ 2ৰে যাব নেকি নাযায় গতিকে 2তকৈ ডাঙৰ সংখ্যাটোত গৈছোঁ আমি কি 2তকৈ ডাঙৰ সংখ্যা 3ৰে দিছোঁ কিমান 5 আকৌ 5ক 3ৰে যায় নেকি নাযায় 5ক কিহেৰে যায় 4ৰেও নাযায় 5লৈকে যাব 5ৰে যায় 1 লাষ্টত আমি 1 অহালৈকে এনেকৈ কৰি থাকিম ঠিক আছে এতিয়া এই সংখ্যাকেইটা যদি পূৰণ কৰোঁ 2 × 3 × 5 × 1 কৰিলে কিমান পাম আমি 30 পাওঁ নে নাপাওঁ 2 3 গুণ 6 6 5 গুণ 30 30 1 গুণ 30 ঠিক আছে আমাৰ এইকেইটা পূৰণ কৰিলে আমি 30 পাওঁ এতিয়া আমি যে কৈছোঁ দুটা ভগাম দুটা সংখ্যাত ভগাই দিম আমি ইয়াৰ পৰা ভগাম এই বস্তুখিনিৰ পৰা এই সংখ্যাকেইটাৰ পৰা আমি ভগাম সো আমি যদি এনেকৈ ভগাওঁ যে এই দুটা এটা বেলেগ এটা কৰি লওঁ আৰু এই দুটা এটা আমি দুটা কৰিব লাগিব দুটা সংখ্যা গতিকে এই দুটা এটা সংখ্যা ল'লোঁ এই দুটা এটা সংখ্যা ল'লোঁ কিমান হ'ব চোৱা 2 3 গুণ 6 আৰু 5 × 1 5 এতিয়া 6 আৰু 5 সেই সংখ্যা দুটা হ'ব পাৰে নেকি চোৱা 6 আৰু 5 মাল্টিপ্লাই কৰিলে 30 হয় তাৰ মানে এটা মিলি আছে কিন্তু এই দুটা যোগ কৰিলে কি হ'ব লাগিব 17 হ'ব লাগিব এড কৰিলে 17 হ'ব লাগিব হয় নেকি 6 + 5 = 11 তাৰ মানে আমাৰ এই দুটা আমি এই জোৰ দুটা যেতিয়া বনাইছোঁ এই দুটা আমাৰ জোৰ দুটা শুদ্ধ হৈছে নেকি নাই হোৱা তাৰ মানে আমি এইটো জোৰ দিব নোৱাৰোঁ এতিয়া আমি বেলেগ জোৰ কি কৰিব পাৰোঁ চোৱা এতিয়া যদি আমি এই তিনিটা এটা কৰি লওঁ এইটো এটা কৰি লওঁ আমি তোমালোকে যেনেকৈ ল'ব পাৰা এই দুটা এটা এই দুটা এটা বা এই দুটা এটা এই দুটা এটা তোমালোকে যেনেকৈ লোৱা তোমালোকৰ যিটো সুবিধা তো ধৰা মই ল'লোঁ এইটো এটা আৰু এই তিনিটা মিলাই এটা সংখ্যা কিমান হ'ব এইটো হ'ল 2 আৰু এইফালৰখিনি 3 × 5 15 15 × 1 15 তাৰ মানে সংখ্যা দুটা কিমান ল'লোঁ মই 15 আৰু 2 এতিয়া সংখ্যা দুটা মিলেনে চোৱা 15 × 2 কৰিলে 30 আমি পাই আছোঁ হয় 15 × 3 আমি 30 পাই আছোঁ 15 + 2 কৰিলে প্লাছ কৰিব লাগিব 15 + 2 কৰিলে 17 পাইছোঁ নে নাই পাওঁ তাৰ মানে আমাৰ দুইটা মিলি আছে 15 × 2 কৰিলে 30 হয় 15 + 2 কৰি দিলে কি হয় 17 হয় তাৰ মানে আমি সংখ্যা দুটা কি 15 আৰু 2 হৈ গ'ল এইখিনি বুজি পাইছা তোমালোকে তাৰ পিছৰখিনি কি হ'ব প্ৰথমটোতো আমি সেম লিখিলোঁ হয় মাজৰ সংখ্যাটো আমি কি কৰোঁ আমি কি কৈছিলোঁ মধ্যম পদ বিভাজন মধ্যম মানে মিডিল মাজৰ পইণ্ট মাজৰ পদটোক আমি বিভাজন কৰিম মানে ভাগ কৰি দিম তো 17টোক আমি কেনেকৈ ভাগ কৰিম 15 আৰু 2 হয়নে তো আমি সদায় ডাঙৰটো আগত লিখিম 15 + 2 17ৰ ঠাইত কি লিখি দিছোঁ 15 + 2 বাহিৰত x আছিলে xটো লিখি দিছোঁ +5 ঠিক আছে এইখিনি ক্লিয়াৰ নেক্সট প্ৰথমটোতো সেমে থাকিব এতিয়া আমি এই ব্ৰেকেটটো উঠাই দিম আগত আছিলে প্লাছ ব্ৰেকেটটো উঠালে কি হ'ব 15 × x 15x প্লাছ এইটো প্লাছ এইটো প্লাছ প্লাছে প্লাছে কিমান প্লাছ 2 × x ইজ 2x আৰু শেষত কিমান আছে 5 হ'ল এতিয়া চোৱা প্ৰথম দুটা সংখ্যা চোৱা এই দুটাৰ পৰা আমি কি বস্তু কমন ল'ব পাৰোঁ দুইটাতে এইটোতো x আছে এইটোতো x আছে ইয়াতে x² আছে মানে দুটা x আছে হয়নে নাই গতিকে ইয়াতে এটা x আছে দুইটাতে কিন্তু এটা x আছে গতিকে আমি x এটা দুইটাৰে পৰা কমন ল'ব পাৰোঁ আকৌ 6 আৰু 15ৰ 6টো কি লিখিব পাৰোঁ 3 × 2 15ক 3 × 5 তাৰমানে দুইটাতে এটা বস্তু কি আছে কমন আছে সেম আছে সেইটো কি 3 তাৰমানে আমি এটা কি কমন ল'ব পাৰোঁ 3 কমন ল'ব পাৰোঁ আমাৰ টোটেল কি কমন গ'ল 3x কমন গৈছে হয়নে এতিয়া কমন ল'লে ভিতৰত কি থাকিব চোৱা 3x যদি যায় 6 হ'ব লাগিলে কি লাগিব ইয়াতে 2 আৰু ইয়াতে x আছে ইয়াতে x² তাৰ মানে এটা x এক্সট্ৰা আছে 2x ভিতৰত থাকিলে মাজত প্লাছ আছিলে প্লাছ দিলোঁ 15 আহিব লাগিলে ইয়াতে 3 আছে 3ৰ লগত কিমান পূৰণ কৰিলে 15 আহিব 5 xটোতো x আছে ইয়াতে সেম আছে গতিকে ইয়াতে একো দিব দৰকাৰ নাই ঠিক আছে এতিয়া প্লাছ এতিয়া ইয়াতে চোৱা এই দুটাৰ পৰা কিবা কমন যায় নেকি সংখ্যা দুটা চাওঁ প্ৰথম 2 আৰু 5 এই দুটাত কিবা বস্তু মিল আছে নেকি দুইটাৰেতে এটা একো মিল নাই গতিকে আমাৰ কমন ল'ব নোৱাৰোঁ x আছে ইয়াতে x আছে নেকি ইয়াতেও x নাই গতিকে আমাৰ এই দুটাৰ মাজত এই দুটা পদৰ মাজত কিবা মিল আছে নেকি একো মিল নাই তাৰমানে আমি কমন কি ল'ব লাগিব 1 একো নাই মানে 1 আমি এটা কি ক'ব কমন ল'ব পাৰোঁ হয়নে 1 এটা কমন ল'ব পাৰোঁ 1 কমন ল'লে ভিতৰখিনিতো সেমে থাকিব 2x + 5 হয় 1 লৈছোঁ মানে 1 × 2x ইজ 2x থাকিল 1ৰে 5ক মাল্টিপ্লাই কৰিলে 5 থাকিল সেমে সংখ্যা খালি 1টো আগত লিখি ব্ৰেকেটটো লিখি দিছোঁ হ'ল এতিয়া এইখিনি চোৱা এইখিনিৰ পৰা আমি এইটো এটা পদ
আৰু এইটো এটা পদ একদম বহুপদৰ প্ৰথমতে তোমালোকক কৈছিলো ইয়াতে কেইটা পদ আছে এইখিনিৰ পৰা এইখিনিলৈকে কেইটা পদ আছে এটাই পদ আছে তোমালোকে তিনটা চাৰিটা পদ বুলি নাভাবিবা কাৰণ আমি বহুপদৰ প্ৰথমতে কৈছিলো যে পদ আমি বেলেগ বেলেগ পদ কেতিয়া কম যেতিয়া হিহতৰ মাজত প্লাস মাইনাস থাকে এইটো আৰু এইটোৰ মাজত কি আছে মাজত পূৰণ আছে হয় নাই পূৰণ থাকিলে পদ হয় নেকি বেলেগ নহয় গতিকে এই এটা পদ এই দুয়োটা পদতে চোৱা তুমি কোনটো বস্তু মিল আছে ইয়াতেও 2x + 5 আছে ইয়াতেও 2x + 5 আছে তাৰ মানে আমি দুইটাৰ পৰা কি কমন ল'ব পাৰো 2x + 5 কমন ললো ইয়াতে কি থাকি গল এই পদটোত কি থাকি গল 3x থাকি গল আকৌ এই পদটোত মাজত কি আছিল প্লাস প্লাস দিলো ইয়াতে কি থাকি গল 1 থাকি গল তো 1 থাকি গল গতিকে আমাৰ উৎপাদক বিশ্লেষণ হৈ গল যেতিয়া আমি এনেকুৱা পাই যাম তাৰ মানে আমি কি পালো যে এইটোৱে তোমাৰ উৎপাদক বিশ্লেষণ আৰু উৎপাদক কোন দুটা পালো এইটো এটা উৎপাদক এটা উৎপাদক হৈছে 2x + 5 আনটো উৎপাদক হৈছে 3x + 1 ঠিক আছে মধ্যম পদ বিভাজন পদ্ধতিটো যদি তোমালোকে ভালদৰে শুনি লৈছা ভালদৰে বুজি লৈছা তেতিয়া হলে এটা একদম সহজ দুবাৰ মান প্ৰেক্টিস কৰিলে তোমালোকে পাৰিবা ঠিক আছে আহা এতিয়া আমি অনুশীলনীত তোমালোকৰ কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে উৎপাদক বিশ্লেষণ কৰা তাৰ আমি দুটামান কৰি চাওঁ তো আমি প্ৰথম কি কাম কৰিম উৎপাদক বিশ্লেষণ কৰা সময়ত যেটো x² ৰ লগত যেটো সংখ্যা আছে প্ৰথম সংখ্যাটোৰ লগত আমি কি কৰিম ধ্ৰুবকটো মানে লাষ্টৰ সংখ্যাটো কি কৰিম ফাৰ্স্ট আমি পূৰণ কৰি লম তো 12 * 1 = কিমান হ'ব 12 আমি পূৰণ কৰি ললো মানে প্ৰথম স্টেপটো আমাৰ হৈ গল কিন্তু তোমালোকে এক্সামত আকৌ এই স্টেপ গেটা লিখি দিবা সাইডত এক্সামত এই স্টেপবোৰ দেখুৱাৰ কোনো প্ৰয়োজন নাই মই কেৱল তোমালোকে বুজি পোৱাৰ বাবে স্টেপবোৰ এটা এটাকে সাইডত লিখি গৈছো তোমালোকে যেতিয়া পাৰা হবা তোমালোকে নিজে নিজে কৰিব পাৰিবা ঠিক আছে তো 12 হল তাৰ পিছত আমি কি কৰিব লাগে আমি চিন গেটা চাব লাগে 12 ৰ আগত কি আছে প্লাস 1 ৰ আগত যি দুটা সংখ্যা পূৰণ কৰিছিলো 12 ৰ আগত প্লাস 1 ৰ আগত প্লাস তো প্লাসে কি হল প্লাস তাৰ মানে আমি 12 হক এনেকুৱা দুটা সংখ্যাত ভগাব লাগিব যি দুটা সংখ্যা পূৰণ কৰিলে আমি কি পাম 12 পাম কিন্তু প্লাস কৰিলে কি পাব লাগিব আমি মাজৰ পদটো মানে 7 পাব লাগিব ক্লিয়াৰ তো আমি ভাঙো কেনেকৈ হেনেকুৱা সংখ্যাত আমি 12 টো আটাইতকৈ সৰু সংখ্যা 1 ৰে কৰি লাভ নাই সো নেক্সট 2 ৰে কৰিলো 6 আকৌ ইয়াক 2 ৰে যাবনে যাব গতিকে যেতিয়ালৈকে যায় আমি আটাইতকৈ সৰু সংখ্যাৰে কৰি থাকিম 2 ৰে গলে 3 কাকো যাব নেকি 2 ৰে না যায় তো 3 ৰে যাব 1 হোৱালৈকে আমি কৰি থাকিম ঠিক আছে এতিয়া এই সংখ্যা কেইটা যদি পূৰণ কৰো 2 * 2 * 3 * 1 এইকেইটা পূৰণ কৰিলে কিমান পাও 12 পাও এতিয়া এই সংখ্যা কেইটাক আমি এনেকুৱা দুটা জোৰত ভগাম মানে দুটা সংখ্যাত ভগাম যি দুটা সংখ্যা পূৰণ কৰিলে 12 পাম প্লাস কৰিলে 7 পাম ধৰা আমি এইটো ইজি হৈ আছে এই দুটা এটা জোৰ কৰিলো এই দুটা এটা জোৰ কৰিলো তো 2 * 2 4 এটা সংখ্যা 4 আৰু এটা সংখ্যা কিমান 3 ঠিক আছে তো 4 আৰু 3 টো চোৱা 4 আৰু 3 পূৰণ কৰিলে আমি 12 পাও 4 আৰু 3 যদি আমি প্লাস কৰি দিও তেতিয়া 7 পাও নে না পাও 7 পাও তাৰ মানে আমাৰ মিলি আছে তোমালোকে যেতিয়া এইবোৰ প্ৰেক্টিস কৰিবা পিছত তোমালোকৰ এইবোৰ একদম ইজি হৈ যাব একদম স্পিডত কৰিব পাৰিবা এতিয়া তোমালোকৰ অলপ লাহে লাহে গলে হ'ব ঠিক আছে গতিকে সংখ্যা দুটা হ'ব 4 আৰু 3 তাৰ পিছৰখিনিটো ইজি আৰু প্ৰথমটো সেম থাকিলে মাইনাস টু মাইনাসে থাকিব জি চিন আছে 7 ৰ ঠাইত কি হৈ যাব আমি 4 + 3 কাৰণ আমি প্লাস কৰিব লাগিছিল 4 প্লাস মাজৰ পদটো আমি ভাগ কৰি দিলো x আছিল x লিখিছো +1 ঠিক আছে তাৰ পিছত প্ৰথম পদটো সেমে থাকিব তাৰ পিছত আমি কি কৰিম এই ব্ৰেকেটটো উঠাই দিব লাগে হয় নে নাই তো ব্ৰেকেটটো উঠালে চোৱা 4 * x এটা এটাকে পূৰণ হ'ব হয় নে নাই 4 * x কৰিলে কিমান হ'ব 4x আকৌ 4x ৰ আগত কি চিন আছে 4 ৰ আগত প্লাস প্লাসে মাইনাসে মাইনাস ঠিক আছে তো কি হ'ব -4x আকৌ বাৰু ঠিক আছে তোমালোকে এইটো স্টেপ যদি নকৰা এটা স্টেপ বেছিকে কৰা মাইনাস টু মাইনাসে ৰাখিলো ব্ৰেকেটটো আমি এইটো স্টেপত নুঠাও এইটো স্টেপত কি কৰিম আমি পূৰণ কৰিম ফাৰ্স্ট 4 * x 4x প্লাস 3 * x 3x ঠিক আছে +1 এইবাৰ আমি ব্ৰেকেটটো উঠাই দিম তোমালোকে নতুনকৈ কৰি আছা গতিকে আমি এটা স্টেপ বঢ়াই পেলাই লিখিছো এতিয়া 4x ৰ আগত কি আছে প্লাস প্লাসে মাইনাসে মাইনাস -4x নহলে তোমালোকে এই চিনবোৰত ভুল কৰিবা এতিয়া 3x ৰ আগত কি আছে প্লাস তো প্লাসে আৰু মাইনাসে কি হ'ব -3x +
1 ঠিক আছে এতিয়া আমি প্ৰথম দুটাৰ পৰা কি কৰো কমন লও প্ৰথম যি দুটা সংখ্যা থাকে সেই পদ থাকে সেই দুটাৰ পৰা আমি কমন লব চেষ্টা কৰো তো ইয়াতে আমাৰ কমন প্ৰথম সংখ্যা কেটা চোৱা ইয়াতে আছে 4 ইয়াতে আছে 12 দুইটাৰে কিবা মিল আছে নে চোৱা আমি 12 ক কেনেকৈ লিখিব পাৰো 4 * 3 কৰি লিখিব পাৰো হয় নে নাই আকৌ 4 মানে তো 4 আছে মানে দুইটাৰে কি আছে মিল আছে ইয়াতেও 4 আছে ইয়াতেও 4 আছে তো আমি 4 কমন লব পাৰো ঠিক আছে 4 কমন গল ইয়াতেও x আছে এটা x ইয়াতে দুটা x গতিকে আমি x এটা কমন লব পাৰো দুইটাতে থকা এটা x দুইটাতে আছে ইয়াতে কেৱল দুটা আছে এটা বেছি আছে তো 4x কমন ললো ইয়াতে 4 ইয়াতে যদি 4 দিও ইয়াতে 12 হ'ব লাগিলে কিমান দিব লাগিব 3 থাকি গল ইয়াতে হয় নে নাই 3 থাকি গল 4 * 3 12 x আছে ইয়াৰ লগত কিমান দিব লাগিব যাতে x স্কয়াৰ হয় x * x x স্কয়াৰ মিলাই থৈ দিব লাগিব মিলিব লাগিব তো এতিয়া তোমাৰ ইয়াতে আছে মাইনাস আমি মাইনাস দিলো এতিয়া তুমি 4x কমন লৈছা তাৰ মানে এক্স্যাক্টলি এইটোৱে পদ কমন লৈছা ইয়াত কি থাকি গল 1 থাকি গল হয় নাই 4x * 1 কিমান হ'ব 4x এ হ'ব সেমে থাকিব তাৰ পিছত আমি কি কৰিম মাইনাস এতিয়া চোৱা ইয়াতে 3x আৰু 1 আৰু 3 ৰ কিবা কমন আছে নেকি কিবা মিল আছে নেকি নাই ইহঁতৰ কমন নাই x ইয়াতে আছে x ইয়াতে নাই তাৰ মানে এই দুটাৰ কিবা কমন আছে নেকি নাই তো আমি কি থাকি মাইনাস তো মাইনাস দিলো 1 এটা কমন যাব ঠিক আছে এইখিনি কথা ভালদৰে চাবা মাইনাস তো মাইনাস থাকিলে 1 এটা কমন গল কাৰণ কি 1 কিয় দিছো কাৰণ ইয়াতে একো বেলেগ মিল নাই তো 1 এটা কমন লৈছো পদটো তো সেমে থাকিব ইয়াত কি থাকিব 3x থাকিব হয় নে কাৰণ এতিয়া তুমি পূৰণ কৰিছোৱা 1 * 3x কিমান হল 3x এ থাকিব আগত মাইনাস আছিল মাইনাস থাকিল কিন্তু ইয়াতে এতিয়া তুমি ইয়াতে কি থাকিব 1 থাকিব ইয়াৰে মাজৰ চিনটো কি হ'ব চোৱা ইয়াতে যদি আমি প্লাস দি দিও ইয়াতে যেটো চিন আছে যদি আমি হেইটোৱে দিও তেতিয়া কি হ'ব যেতিয়া তুমি এই ব্ৰেকেটটো উঠাই দিবা তেতিয়া কি হ'ব 1 * 1 1 হ'ব সংখ্যাটো সেম পাম কিন্তু ইয়াতে মাইনাস আছে ইয়াতে প্লাস আছে মাইনাসে প্লাসে কি হৈ যাব মাইনাস কিন্তু একচুয়ালি মাইনাস আছিল নেকি ইয়াতে হসাকে মাইনাস নাছিলে ইয়াতে কি আছিল প্লাস আছিল গতিকে এইটো মিলাবৰ কাৰণে কি হ'ব ইয়াতে মাইনাস দিব লাগিব ক্লিয়াৰ এতিয়া যদি তুমি এইটো ব্ৰেকেটটো যদি উঠাই দিছোৱা সেম পাবা মাইনাস ইয়াৰে আগত কি আছে প্লাস প্লাসে মাইনাসে মাইনাস 1 * 3x 3x মাইনাসে মাইনাসে প্লাস 1 * 1 1 ক্লিয়াৰ তো এতিয়া আমি এই দুটা পদ চাম ইয়াতে কি কমন আছে ইয়াতেও 3x - 1 আছে ইয়াতেও 3x - 1 আছে তাৰ মানে 3x - 1 টো কি হ'ব কমন যাব কমন গলে ইয়াতে কি থাকি গল 4x থাকি গল মাজত কি আছিল মাইনাস ইয়াতে কি থাকি গল 1 তো হৈ গল তোমালোকৰ উৎপাদক বিশ্লেষণ হৈ গল উৎপাদক কি পালো এইটো আৰু এইটো এটা উৎপাদক 3x - 1 এটা উৎপাদক 4x - 1 ক্লিয়াৰ এতিয়া তোমালোকৰ কোৱেশ্চন নম্বৰ 4 ৰ 3 টো চোৱা কি দিয়া আছে এইটো দিয়া আছে ইয়াৰ আমি উৎপাদক বিশ্লেষণ কৰিব লাগে ঠিক আছে তো উৎপাদক বিশ্লেষণ মধ্যম পদ বিভাজনেৰে কৰিম আমি কৰিলোৱে অলৰেডি তো ফাৰ্স্ট কাম কি কৰিম ইয়াৰে সংখ্যা মাল্টিপ্লাই কৰিম তো 6 * 6 6 কিমান হল 36 তাৰ পিছত আমি চিনবোৰ পূৰণ কৰিম মাইনাস আৰু প্লাস ইয়াতে আছে প্লাস ইয়াতে আছে মাইনাস মাইনাসে প্লাসে কি হ'ব মাইনাস হয় নে নাই এইবাৰ আমি পাইছো মাইনাস ইয়াৰে আগৰ কেইবাৰ আমি প্লাস পাই আছিলো ঠিক আছে হেতু কেনেকেনো পাৰ্থক্য কৰিব হেতু তুমি দেখিবা এতিয়া আমি 36 টোক লাইনটো ভালদৰে শুনিবা এতিয়া আমি 36 টোক এনেকুৱা দুটা সংখ্যাত ভগাব লাগে যি দুটা সংখ্যা পূৰণ কৰিলে কিমান হ'ব 36 কিন্তু সেই দুটা সংখ্যা বিয়োগ কৰিলে হ'ব লাগে মাইনাস কৰিলে তোমালোকে পাব লাগিব 5 কিয় মাইনাস কৰিলে কলো ইয়াৰে আগৰ কিটা অংকত আমি কি কৰিলো প্লাস কৰিলে আমি মাজৰ পদটো পাব লাগিব কৈছো কিন্তু এবাৰ কৈছো মাইনাস কৰিলে মাজৰ পদটো পাব লাগিব কিয় কাৰণ আমি ইয়াৰে চিন আৰু ইয়াৰে চিন পূৰণ কৰি যেটো চিন পাম সেই মতে চলিব লাগিব ইয়াতে পাইছো প্লাস ইয়াতে মাইনাস প্লাসে মাইনাসে মাইনাস গতিকে আমি মাইনাস কৰি মাজৰ পদটো পাব লাগিব ক্লিয়াৰ আমি সেই চিনটো সেই কাৰণে পূৰণ কৰি চাও ঠিক আছে নিয়মটো ভালদৰে চাই লবা তো এতিয়া 36 ক আমি ভগাম 36 ক ভগালে প্ৰথম আমি সৰু সংখ্যা 2 ৰে দিছো 2 ৰে দিলে 18 আকৌ 2 ৰে যাব 9 আকৌ এবাৰ 2 ৰে যাব নেকি না যায় গতিকে 3 ৰে 3 আকৌ 3 ৰে 1 গতিকে আমি সংখ্যা কেটা কি পালো 2 * 2 * 3 * 3 * 1 এতিয়া এইখিনিক আমি এনেকুৱা দুটা ভাগত ভগাম যি দুটা ভগালে যি দুটা সংখ্যা পাম সেই দুটা কি পূৰণ কৰিলে পাব লাগিব 36 আৰু সেই দুটা সংখ্যা মাইনাস কৰিলে পাব লাগিব 5 তো ভগাই চোৱা কেনেকৈ হ'ব তোমাৰ যদি আমি এই দুটা এটা ভাগ কৰি লওঁ আৰু এই তিনটা এটা ভাগ কৰি লওঁ চোৱা প্ৰথম ভাগটোত কিমান সংখ্যা আছে 4
আৰু এইটো সংখ্যা 3 3 গুণ 9 3 into 3 9 9 into 1 9 তো 9 আৰু 4 টো চোৱা 9 আৰু 4 টো যদি তুমি মাল্টিপ্লাই কৰা কিমান পাবা 36 9 minus 4 যদি কৰা তুমি কিমান মাইনাস কৰিব লাগিব 9 minus 4 কৰিলে 5 পাই আছো নে নাই পাই আছো গতিকে তোমাৰ এনসাৰটো বাকিখিনি 9 সংখ্যা দুটা কি হ'ব 9 আৰু 4 গতিকে আমাৰ প্ৰথমটো তো সেমে থাকিব 6x স্কয়াৰ প্লাস টু প্লাস থাকিব 5 ৰ ঠাইত আমি কি লিখিম 5 টো কেৱল চেঞ্জ হৈ যাব কি হ'ব আমি মাইনাস কৰিব লাগে ভালদৰে মন কৰিবা মাইনাস তো আমি ডাঙৰৰ পৰা সৰুটো মাইনাস 9 minus 4 9 minus 4 মানে কি 5 হয় নে x to x minus 6 তাৰ পিছৰখিনি সেম তো এটো থাকিব 6x স্কয়াৰ তাৰ পিছত আমি এটা লাইন এক্সট্ৰাকে কৰি আছো আমি প্লাস এটো প্লাস আছিল প্লাসে ৰাখিলো তাৰ পিছত আমি এটো পূৰণ কৰিম 9 into x so 9 ৰ আগত প্লাস x ৰ আগত প্লাস তো প্লাসে প্লাসে প্লাস 9x 4 ৰ আগত কিমান আছে মাইনাস x ৰ আগত কিমান আছে প্লাস মাইনাসে প্লাসে কিমান মাইনাস 4 into x is 4x minus 6 6x স্কয়ার এবাৰ আমি এই ব্ৰেকেটটো উঠাই দিম ব্ৰেকেটটো উঠাব লাগিলে কি চাব লাগিব এটা প্লাস ইয়াতে প্লাস সো প্লাসে প্লাসে প্লাস 9x ইয়াতে প্লাস ইয়াতে মাইনাস প্লাসে মাইনাসে মাইনাস 4x minus 6 তাৰ পিছৰ কাম কি আমাৰ প্ৰথম দুটাৰ পৰা আমি কমন ল'ব লাগে সো 6ক আমি কেনেকৈ লিখিব পাৰো 3 into 2 9ক কেনেকৈ লিখিব পাৰো 3 into 3 তাৰ মানে দুইটাতে কমন কি আছে এটা 3 কি আছে কমন আছে তো এটা 3 হল কমন x ইয়াতেও আছে x আমি কমন ল'ব পাৰো ললো x কমন ইয়াতে কি থাকিব সোৱা 3 গলে ইয়াতে কি দিব লাগিব 2 দিব লাগিব 3 into 2 6 x স্কয়ার আছে তো ইয়াতে কি দিব লাগিব আমি x এটা আছিল x into x x স্কয়ার এতিয়া ইয়াতে প্লাস আছে সো প্লাস ইয়াতে কিমান 3 আছিল ইয়াতে 9 গতিকে আমি কি দিব লাগিব 3 হয় না নাই 3 into 3 9 x আছে ইয়াতেও x আছে গতিকে দিব লগা একো নাই এটো এনেকে থাকিলে তো এতিয়া সোৱা ইয়াতে মাইনাস আছে ইয়াতেও মাইনাস আছে গতিকে দুইটাৰে পৰা আমি মাইনাস এটা কমন ললো হয় আৰু ইয়াতে 4 আৰু 6 ৰ কি কমন 4ক আমি লিখিব পাৰো 2 into 2 সোৱা আৰু 6ক লিখিব পাৰো 2 into 3 হয় 6ক লিখিব পাৰো 2 into দুইটাতে কমন কি আছে এটা 2 আমাৰ কি আছে কমন আছে গতিকে আমি কি লব পাৰো 2 ইয়াতে x আছে ইয়াতে x আছে নেকি নাই x গতিকে x আমি কমন লব নোৱাৰো ইয়াতে কি থাকি গল সোৱা এটা মাইনাস কমন লৈছো কিন্তু তো যেতিয়া মাইনাস কমন লম ভিতৰৰ চিনবোৰ কি হৈ যাব আমাৰ চেঞ্জ হৈ যাব আৰু কিয় চেঞ্জ হয় ইয়াৰে অংকটোত ইয়াৰে আগৰ অংকটোত মই বুজাই দিছো ঠিক আছে তো -2 কমন ললে ইয়াতে কি থাকিব 2 থাকিব 2 into 2 4 x আছিল x ঠিক আছে আৰু ইয়াৰে মাজৰ চিনটো কি হৈ যাব চেঞ্জ হৈ যাব কিয় চেঞ্জ হৈছো বুজাই দিছো অলৰেডি তো ইয়াতে প্লাস হৈ যাব আৰু 2 আছে ইয়াতে 6 আনিব লাগিলে 3 এতিয়া যদি এটো ভাঙি সোৱা কিয় চেঞ্জ কৰিলো আমি মাজৰ চিনটো সোৱা এতিয়া চেঞ্জ কৰি দিয়াৰ পিছত এটো সেমে আছে মাইনাসে প্লাসে 2 আৰু 2x যদি পূৰণ কৰো 2 into 2x কিমান হ'ব 4x ইয়াতে মাইনাস ইয়াতে প্লাস মাইনাসে প্লাসে মাইনাস 4x এবাৰ মাইনাসে প্লাসে মাইনাস 2 into 3 6 সেম আছে নে নাই কিন্তু যদি মই ইয়াতে এই চিনটো যদি মাইনাসে দি থৈ দিলো হয় তেতিয়া কি হ'ব মাইনাস into মাইনাসে এটো প্লাস হল হয় 2 into 3 6 হল হয় তেতিয়া তো আমাৰ চেঞ্জ হৈ গল হয় গতিকে আমি এটো কি যেতিয়া মাইনাস কমন আহিব আগত তেতিয়া ভিতৰৰ চিনটো কি হৈ যাব উল্টা হৈ যাব যদি মাইনাস থাকে প্লাস হ'ব প্লাস থাকিলে মাইনাস হ'ব ক্লিয়াৰ মনত ৰাখিবা এটো ভুল নকৰিবা এইবোৰতে ভুল হয় ঠিক আছে এতিয়া এই দুটাৰ ভিতৰত কমন কি আছে ইয়াতেও 2x + 3 আছে ইয়াতেও 2x + 3 আছে গতিকে কি হ'ব 2x + 3 কমন গল ইয়াতে কি থাকিব 3x ইয়াতে কি থাকি গল -2 তোমাৰ উৎপাদক বিশ্লেষণ কি হৈ গল উৎপাদক বিশ্লেষণৰ উৎপাদক কি পালো এটা হল 2x + 3 এটা হল 3x - 2 ঠিক আছে তোমালোকে এক্সামত এইবোৰ দেখুৱাব নালাগে ঠিক আছে এইখিনি তুমি এই হৰণটো তোমালোকে সাইডত দেখুৱাই দিব পাৰা এটো তোমালোকে কৰি চাবই লাগিব যেহেতু এটো সাইডত থাকিলে একো প্ৰবলেম নাই এইখিনি বস্তু কিন্তু এই বস্তুবোৰ দেখুৱাৰ কোনো প্ৰয়োজন নাই 6 into 6 36 বা এইবোৰ বস্তু দেখুৱাৰ কোনো প্ৰয়োজন নাই তোমালোকে হৰণটো আৰু এইখিনি বস্তু সাইডত লিখিব পাৰা ঠিক আছে এতিয়া সোৱা তোমালোকৰ কোৱেশ্চন নাম্বাৰ 4 ৰ 8 টো কি দিয়া আছে এটো অলপ বেলেগ এটো তোমালোকে অলপমান সৰু এটা ভুল কৰিব পাৰা এই কাৰণে এটো ইয়াতে কৰি দিছো সোৱা কি দিয়া আছে এটো আমাক বহুপদ দিয়া আছে এতিয়া বহুপদটো যদি তোমালোকে ভালদৰে সোৱা
চলকৰ আটাইতকৈ ডাঙৰ ঘাত কোনটোত আছে এইটোত আছে x স্কুৱেৰ আছে এইটোত x টু দি পাৱাৰ 1 আছে x টু দি পাৱাৰ 0 আছে ডাঙৰটো লাষ্টত লিখা আছে আৰু একদম কমটো আগত লিখা আছে এইটো আমি কি কৰিলো এনেকুৱা যেতিয়া থাকিব তোমালোকে কি কৰিবা সজাই লবা বস্তুটো কাৰণ সদায় কি হ'ব তোমাৰ ডাঙৰটো প্ৰথমত লিখিম পিছৰ বিলাক পিছত লিখিম ঠিক আছে সজাই যাম আমি নিম্ন ক্ৰমত আটাইতকৈ ডাঙৰ কি আছে x স্কুৱেৰ তাৰ আগত কি আছে মাইনাস তো আমি সজাই লিখোতে কি হ'ব -x স্কুৱেৰ মাজৰটো কি +11x মাইনাস কি থাকি গল 18 এইটো হল তোমাৰ বহুপদ তাৰ পিছৰ কামখিনি সেম সো তোমালোকে এইটো কৰি ল'ব লাগিব নহলে তোমালোকে যদি ডাইৰেক্ট পূৰণ কৰে কবাত ভুল হৈ যাব পাৰে ঠিক আছে ইয়াতে কি আছে 1 ইয়াতে আছে তোমাৰ 18 1 ইনটু 18 কিমান হ'ব তোমাৰ 18 সংখ্যাটো পালো কিমান আমি 18 হল নেক্সট আমি কি কৰো তাৰ চিনবোৰ পূৰণ কৰো ইয়াতে কি আছে মাইনাস ইয়াতে কি আছে মাইনাস মাইনাসে মাইনাসে কি হল প্লাস ঠিক আছে এতিয়া আমি 18 সংখ্যাটোক এনেকুৱা দুটা সংখ্যাত ভগাম যি দুটা সংখ্যা পূৰণ কৰিলে আমি কি পাব লাগিব 18 পাব লাগিব আকৌ সেই দুটা সংখ্যা প্লাস কৰিলে আমি পাব লাগিব 11 ক্লিয়াৰ কিয় প্লাস কৰিলে কাৰণ আমি এই দুটা চিন পূৰণ কৰি কি পাইছো প্লাস আৰু আমি হেইটোৰ মতেই চলিব লাগিব ঠিক আছে গতিকে আমি 18 টোক আমি ভাঙিম 2 ৰে কিমান হ'ব 9 3 ৰে 3 ৰে 1 তো সংখ্যা কিটা কিমান 2 * 3 * 3 * 1 ঠিক আছে তো তোমাৰ এইকেইটা সংখ্যাক আমি দুই ভাগত ভগাব লাগিব যাতে পূৰণ কৰিলে 18 আৰু প্লাস কৰিলে 11 পাও আমি তো সোৱা আমি কি কৰিব পাৰো এই দুটা যদি এটা জোৰ কৰি লওঁ আৰু এই 2 আৰু 1 টো আমি এটা জোৰ কৰি লওঁ তেতিয়া সোৱা এটা জোৰত কি আছে 3 * 3 9 আৰু এইটো জোৰত কি আছে 2 * 1 2 * 1 is 2 তাৰ মানে সংখ্যা দুটা যদি 9 আৰু 2 লওঁ তেতিয়া কি হ'ব সোৱা 9 * 2 কৰিলে আমি 18 পাও 9 আৰু 2 যদি প্লাস কৰো আমি কি পাও 11 পাও তাৰ মানে তোমাৰ মিলি আছে তাৰ পিছত আমি কি কৰিম বাকিখিনি সেম প্ৰথমটো প্ৰথম এনেকৈ থাকিব তাৰপিছত প্লাস টু প্লাস 11 ৰ ঠাইত কি আহিব 9 + 2 x তোমালোকে সদায় ডাঙৰটো আগত লিখিবা দেই প্লাসে হোক মাইনাসে হোক ডাঙৰটো সদায় আগত নেক্সট সৰুটো 2 + 9 নিলিখিবা কেতিয়াবা কৰবাত চিনৰ ভুল হ'ব পাৰে যেতিয়া মাইনাস আহিব তো সদায় ডাঙৰটো আগত ঠিক আছে 9 + 2 x - 18 নেক্সট আমি কি কৰো এই ব্ৰেকেটটো উঠাব চেষ্টা কৰো হয় নে নাই তো x স্কয়াৰ প্ৰথমতে আমি সেম ৰাখিলো 9 * x 9x + 2x - 18 তো -x স্কয়াৰ এইটো প্লাস এইটো প্লাস প্লাসে প্লাসে প্লাস 9x এইটো প্লাস এইটো প্লাস প্লাসে প্লাসে প্লাস 2x ব্ৰেকেটটো গুছাই দিছো -18 তাৰ পিছৰ কাম কি আমি প্ৰথম দুটাৰ পৰা কমন ল'ব লাগে ইয়াতে x আছে ইয়াতে x স্কয়াৰ আছে সো কমন কি যাব x এটা কমন যাব ঠিক আছে আৰু যদি আমি x ইয়াতে কমন লও তেতিয়া হলে বা ইয়াৰে আগত এটা মাইনাস আছে হয় না তো আমি মাইনাসটো কমন ললো মাইনাস কমন ললে ভিতৰৰ চিনটো কি হৈ যায় চেঞ্জ হৈ যাব আৰু x কমন লৈছো ইয়াৰে যেহেতু দুইটাতে x আছে তো ইয়াতে কি থাকিলে তোমাৰ x স্কয়াৰ আছিল হয় না নাই গতিকে আমাৰ কি হৈ যাব x দিব লাগিব x * x x স্কয়াৰ মাইনাস ইয়াতে মাইনাস আছিল কিন্তু এটো মাইনাসটো আগত দি দিছো গতিকে ই প্লাস হৈ যাব ইয়াতে চিন গিলাক চেঞ্জ হৈ যাব ঠিক আছে এতিয়া 9x ৰ আগত কি চিন আছিল প্লাস ইয়াতে উল্টি গলে কি হ'ব মাইনাস এতিয়া ইয়াতে x আছে 9 আছে হয় না এক্সট্ৰা সো 9 টো লগাই দিলো ঠিক আছে এতিয়া মাজত আছিল প্লাস সো প্লাস দিলো দুইটাৰে সংখ্যা দুটা সোৱা 2 আৰু 18 কি কমন ল'ব পাৰি 2 to 2 এ 18 টো আমি কি লিখিব পাৰো 2 * 9 লিখিব পাৰো গতিকে ইয়াতেও 2 আছে ইয়াতেও 2 আছে আমি কি কমন ল'ব পাৰো 2 ল'ব পাৰো কমন হয় 2 কমন ললে ইয়াতে কি থাকিব x আৰু মাজতটো মাইনাস কাৰণ প্লাস দিছো কাৰণে ইয়াৰ চিনৰ পৰিৱৰ্তন নহয় প্লাস হে আছে আগত মাইনাস যদি কমন লও তেতিয়া হে চিনৰ পৰিৱৰ্তন হ'ব তো ইয়াতে কি হ'ব x মাইনাস ইয়াতে কিমান দিব লাগিব 9 কাৰণ 2 * 9 18 তো এতিয়া দুইটাতে কি কমন আছে x - 9 তো ইয়াতে কি থাকি গল তোমাৰ -x ইয়াতে কি থাকি গল +2 গতিকে তোমাৰ উৎপাদক বিশ্লেষণ হৈ গল আৰু উৎপাদক কি পালো x - 9 এটা উৎপাদক আৰু x - 2 হৈছে এটা উৎপাদক ঠিক আছে তো সোৱা তোমালোকৰ কি 4 নম্বৰৰ 9 নম্বৰটো কি দিয়া আছে 9 নম্বৰটো এইটো বহুপদ দিয়া আছে ইয়াক তুমি কি কৰিব লাগে উৎপাদক বিশ্লেষণ কৰিব লাগে ঠিক আছে ফাৰ্স্ট আমি কি কৰিম প্ৰথমটোৰ যেটো সংখ্যা আছে লাষ্টৰটোৰ যেটো সংখ্যা পূৰণ কৰিম 8 * 15 কৰিলে আমি পাম কিমান 120
ইয়াৰে আগত কি আছে প্লাস ইয়াৰে আগত কি আছে প্লাস সো প্লাসে প্লাসে প্লাস তাৰ মানে 120 ক আমি এনেকুৱা দুটা সংখ্যাত ভগাম যি দুটা সংখ্যা মাল্টিপ্লাই কৰিলে পাম 120 কিন্তু প্লাস কৰিলে পাম আমি 22 তো আমি 120 ক ভাগি লও 2 60 হল 2 रे 30 2 रे 15 3 रे 5 5 रे 1 सो তুমি 2 into 2 into 2 into 3 into 5 into 1 তো ইয়াক আমি দুটা জোৰত ভগাম দুটা সংখ্যাত ভগাই দিম ধৰা আমি ললো এই তিনটা এটা জোৰ কৰি ললো আৰু এই 2 5 আৰু 1 এই তিনটা এটা কৰি ললো ঠিক আছে সো প্ৰথম জোৰটোত এইটো জোৰৰ পৰা কি পালো 2 into 2 4 4 into 3 12 2 into 5 10 10 into 1 10 এটা 12 আৰু 10 টো সব মাল্টিপ্লাই কৰিলে কিমান হয় 120 হয় আকৌ 12 আৰু 10 যদি আমি প্লাস কৰো তেতিয়া কিমান পাম আমি 22 পাম বাকিখিনি সেম এটো হ'ব 22 ৰ ঠাইত হ'ব 12 plus 10 ab plus 15 b square তো ইয়াতে কিমান হ'ব 8 a square minus 2 এনেকে ৰাখিলো এইটো এই দুটা পূৰণ কৰিল 12 into ab 12 ab 10 into ab plus 10 ab plus 15 b square তো 8 a square minus minus ইয়াতে আছে ইয়াৰ আগত প্লাস minus এ প্লাস এ minus minus 12 ab minus এ প্লাস এ minus 10 ab plus 15 b square ইতে এই দুটাৰ আমি কমন লব লাগে 8 আৰু 12 ৰ যদি সোৱা 8 ক আমি লিখিব পাৰো 4 into 2 12 ক আমি লিখিব পাৰো 4 into 3 গতিকে আমাৰ কমন কি আছে দুইটাতে এটা 4 কমন আছে ইয়াতেও a আছে ইয়াতেও a আছে হয় না নাই হয় গতিকে আমি a কমন লব পাৰো ইয়াতে b আছে ইয়াতে b আছে নেকি b নাই গতিকে আমি b কমন লব নোৱাৰো 4 a কমন ললে ইয়াতে কি থাকিব 2 4 into 2 8 হ'ব a আছে a স্কয়াৰ লাগিলে এটা a দিব লাগিব মাইনাস আছে মাইনাস দিলু যেহেতু আগত আমাৰ প্লাস আছে গতিকে চিনবোৰৰ পৰিৱৰ্তন নহয় যদি মাইনাস আহিল এটো প্লাস হৈ গল ঠিক আছে তো মাইনাস 4 into ইয়াতে দিব লাগিব 3 কাৰণ 12 আনিব লাগে 4 into 3 is 12 ইয়াতে a আছে ইয়াতে a আছে কিন্তু b টো নাই গতিকে b টো দিলু মাইনাস মাইনাস আছে হয় না মাইনাস হলে ভিতৰৰ চিনবোৰ সব চেঞ্জ হৈ যাব দে তো মাইনাস হল 10 আৰু 15 ৰ সব 10 ক আমাৰ কিমান হয় 5 into 2 15 ক 5 into 3 দুইটাতে কি কমন আছে 5 এটা কমন আছে হয় না 5 ইয়াতে b আছে ইয়াতেও b আছে গতিকে b কমন গল ইয়াতে a আছে ইয়াতে a আছে নেকি নাই গতিকে a কমন লব নোৱাৰো ইয়াতে কি থাকিব 5 ইয়াতে 10 গতিকে 2 5 into 2 is 10 b আছে a নাই গতিকে a টো দিলু ইয়াতে আছিল প্লাস যেহেতু আগত মাইনাস কমন লৈছো ইয়াতে চিনটো কি হৈ যাব চেঞ্জ হৈ যাব তো 5 ইয়াতে কিমান হ'ব 3 5 into 3 is 15 b আছে b স্কয়াৰ আছে সো b ঠিক আছে এতিয়া এই দুটা সোৱা কোনটো কমন আছে 2a - 3b টো কমন আছে দুইটাতে হয় না নাই তো 2a - 3b টো যাব কমন বাকি থাকিব কি 4a - 5b তো তোমাৰ উৎপাদক বিশ্লেষণ হৈ গল উৎপাদক কি পালো আমি 2a - 3b আৰু 4a - 5b দুটা উৎপাদক আছিল ঠিক আছে কোৱেশ্চন নাম্বাৰ 4 ৰ বাকি জিগেটা থাকিলে হেগেটা তোমালোকে নিজে চেষ্টা কৰিবা আৰু বাকি যিখিনি খণ্ড থাকিলে কোৱেশ্চন নাম্বাৰ 5 আৰু কোৱেশ্চন নাম্বাৰ 6 থাকিলে অনুশীলনী 2.4 ৰ হেতু আমি নেক্সট খণ্ডটিত ডিসকাস কৰিম যদি তোমালোকে আগৰ খণ্ডগিটি চোৱা নাই তেতিয়া হলে এই ভিডিওটিৰ ডেসক্ৰিপচনতে লিংক দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰা অথবা ইউটিউবত গৈ তোমালোকে ই শ্ৰেণী কথা বুলি আমাৰ চেনেলটোৰ নামটো তোমালোকে তলত দেখি চাই হেতু সাৰ্চ কৰিলে চেনেলটো তোমালোকে গুটেইখিনি ভিডিও পাই যাবা তাত গৈ তোমালোকে চাই লব পাৰা যদি ভিডিওখিনি চাই ভাল পাইছা বা তোমালোকৰ সহায় হৈছে তেতিয়া হলে বন্ধু বান্ধৱীৰ হৈতেও শেয়াৰ কৰিবা আৰু ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে নতুন ভিডিও দিলে তাৰ নটিফিকেশন পোৱা ধন্যবাদ